হেল্ল' কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ঠাণ্ডাৰ বতৰ যেহেতু কুঁৱলী বহুত বেছিকৈ পৰিছে চ' ৰাতি আপোনালোকে কোনেও বেছি দেৰিলৈকে গাড়ী চলাই নাথাকিব আৰু মোৰ ভিডিঅ' আপোনালোকে ইমানকৈ চোৱাৰ কাৰণে বহুত বহুত থেংকছ আৰু মই আহিছোঁ আজি কলকাতা আহি আছোঁ কলকাতাত এখন Hyundai Verna SX 2017 মডেল পেট্ৰল ইঞ্জিন হয় 1.6 হয় আৰু গাড়ীখন ল'বৰ কাৰণে আহি আছোঁ মই ৰাতিপুৱা ৰাজধানী এক্সপ্ৰেছত আহিলোঁ আৰু ৰাজধানী এক্সপ্ৰেছ এইখনত আহি পেলাই মই NGPত নামি দিম NGPৰ পৰা নিউ জলপাইগুৰিৰ পৰা কলকাতালৈকে মোৰ বাছৰ টিকট আছিল কিন্তু যেহেতু মই আহোঁতে অলপমান আজি গুৱাহাটীৰ পৰা ট্ৰেইনবিলাক আহোঁতে অলপমান প্ৰব্লেম হৈছিল অলপ লেট হৈছিল সকলোবিলাক ট্ৰেইন চ' সেইকাৰণে মোৰ বাছৰ টিকেটটো মোৰ মিছ হৈ গ'ল আৰু মই আকৌ NGPৰ পৰা কলকাতালৈকে কলকাতাৰ পৰা আমি আহি আছোঁ এখন গাড়ী লৈ পেলাই এখন Hyundai Verna SX 2017 মডেল হয় আৰু গাড়ীখন S01 আছাম নম্বৰৰ গাড়ী আছিল আৰু গাড়ীখন কলকাতাত আছিল এখন গাড়ী আমি আনিবৰ কাৰণে কলকাতা গৈছিলোঁ আৰু এখন গাড়ী আমি লৈ বৰ্তমান গুৱাহাটী গৈ আছোঁ গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যন হৈ আছে চ' আপোনালোকে যদি কোনোবাই গুৱাহাটীৰ পৰা কলকাতা যাব খোজে আৰু আপোনালোকৰ যদি ফ্লাইটত যাবৰ কাৰণে প্ৰব্লেম হয় তেতিয়া আপোনালোকে ট্ৰেইনত যাব পাৰে গুৱাহাটীৰ পৰা বহুত কেইখন ট্ৰেইন আছে কিন্তু ট্ৰেইনৰ প্ৰব্লেমটো হৈছে কি আপোনালোকে যদি তৎকালীনভাৱে যাব লগা হয় তেতিয়া আপোনালোকে টিকেট পাবৰ কাৰণে অলপ অসুবিধা হয় আৰু তৎকাল টিকেট কৰিবৰ কাৰণে পাবৰ কাৰণে বহুত অসুবিধা চ' আপোনালোকে এটা কাম কৰিব পাৰে গুৱাহাটীৰ পৰা আপোনালোকে NGP যাব পাৰে NGPৰ পৰা আপোনালোকে কলকাতা বাছ পাই যাব শিলিগুৰি টু কলকাতা বাছ গধূলি সময়ত থাকে বেছিকৈ 6টাৰ পৰা গধূলি 9টালৈকে বাছবিলাক থাকে তাৰ পাছত কিন্তু বাছ নাপাব আৰু স্লিপাৰ বাছ হয় একদম ধুনীয়াকৈ যাব পাৰিব 1200-1500 এনেকুৱা টিকেট প্ৰাইচ হয় আৰু এইখন গাড়ীখন যিখন গাড়ী মই আনিলোঁ Hyundai Vernaখন ইণ্টেৰিয়ৰ এক্সটেৰিয়ৰ দেখা পাইছে খুব ধুনীয়া কণ্ডিশ্যন হৈ আছে গাড়ীখন অলৰেডি ছাৰে লৈ লৈছে এখন গাড়ী বিক্ৰী হৈ গৈছে আমাৰ চ' আপোনালোকক ভিডিঅ'টো এবাৰ দেখাই দিলোঁ গাড়ীখন ভাল হৈ আছিল 33,000 চলা হয় আৰু এইটো মডেল Verna খুব ধুনীয়া লাগে ইয়াৰ লুকছটো একদম প্ৰিমিয়াম ফিল এটা দিয়ে গাড়ীখন চলাবৰ কাৰণেও আৰু লুকছটো খুব ধুনীয়া হয় এইটো মডেল Verna আৰু 1.6 পেট্ৰল ইঞ্জিন হয় এলয় বেক কেমেৰা প্ৰজেক্টৰ হেডলাইট এই গোটেইবিলাক আছে কলকাতাৰ পৰা আহি আছোঁ আৰু এতিয়া এইটো আগত ফাৰাক্কা আছে ফাৰাক্কা আৰু আগলৈ মালদা আছে ইয়াৰ পৰা 125 কিলোমিটাৰ আগত আমি মালদা পাম আৰু 300 কিলোমিটাৰ মান গ'লে শিলিগুৰি পাম তাৰ পাছত 800 ইয়াৰ পৰা গ'লে আমি গুৱাহাটী পাই যাম ইয়াৰ পৰা আৰু 800 কিলোমিটাৰ আছে চ' মই দেখুৱাইছিলোঁ আপোনালোকক যে মই কালি কলকাতা গৈছিলোঁ আৰু কলকাতাৰ পৰা আজি ৰাতিপুৱা এই ভাৰ্নাখন লৈ পেলাই আহি আছোঁ আৰু মোৰ লগত আছে কুমাৰিছ আৰু বেদান্ত সি শুই আছে পাছফালে আৰু কুমাৰিছ আছে কুমাৰিছে বৰ্তমান মোক কেমেৰাটো অকণমান কৰি দিয়াত সহায় কৰিছে আৰু কুমাৰিছে আৰু বেদান্তই কালি উৰিষ্যা গৈছিল চ' সিহঁতে মই আহিম বুলি গম পাই সিহঁতে আজি কলকাতাত নামি দিলে আৰু নামি পেলাই সিহঁতে মোৰ লগত আহিছে আজি দুইজন আৰু এইখন গাড়ী আপোনালোকক 2017 মডেল Hyundai Verna SX হয় ইয়াতে এয়াৰবেগ 4টা পাৱাৰ উইণ্ডো আৰু ইনবিল মিউজিক চিষ্টেম বেক কেমেৰা ইয়াতে ইনষ্টল আছে বেক কেমেৰা পাই যায় Hyundai SX মডেলত আৰু গোটেইবিলাক ফিচাৰ্ছ থাকে আৰু ইয়াতে মই ক'ব লগা একো নাই আপোনালোকে জানে Hyundai Verna SX মডেলত যিখিনি ফিচাৰ্ছ থাকে গোটেইখিনি আছে এলয় চেলয় গোটেইবিলাক পাই যায় খালি ছানৰুফ নাহে এইটো মডেলত আৰু বাকী গোটেইখিনি ইয়াতে পাই যায় প্ৰজেক্টৰ হেডলাইট এইবিলাক গোটেইবিলাক আহি যায় আৰু এখন গাড়ী খুব ধুনীয়া কণ্ডিশ্যন হৈ আছে কিলোমিটাৰ দেখাই দিয়ে একবাৰ অনলি 32,677 কিলোমিটাৰ হৈ আছে আৰু আপোনালোকক গাড়ীখন দেখুৱাবৰ কাৰণে মই একবাৰ ইয়াতে ৰখি পেলাই আপোনালোকক ভিডিঅ'টো দি দিছোঁ আৰু এইখন গাড়ী অলৰেডি গোলাঘাটৰ ছাৰ এজনে তেখেতে কালি ৰাতি মোক ফোন কৰি ফাইনেল কৰি দিছে আৰু
ছাৰে মোৰ পৰা আগত 3খন গাড়ী লৈছে 2014-13 মানত এখন ফৰ্ড ফিগো লৈছিল তাৰ পাছত 4.5 বছৰ চলে এখন বিক্ৰী কৰি দিছে বিক্ৰী কৰাৰ পাছত এখন ডাষ্টাৰ লৈছিল আৰু এতিয়া বৰ্তমান এখন গাড়ী লৈছে আৰু মই এই ভিডিঅ'টোৰ পৰাই মই ছাৰক এটা থ্যাঙ্কস ক'ব খুজিছো যে ছাৰক কমেও গাড়ী দিম বুলি মই 4 মাহ ৰখাই থৈছিলো গাড়ী দিব পৰা নাছিলো আৰু ফাইনালি এখন গাড়ী আহিল যিখন গাড়ী মই তেখেতক দিব পাৰো আৰু এখন Hyundai Verna 2017 মডেল SX গাড়ীৰ কন্ডিশন একদম ধুনীয়া হৈ আছে 32000 কিলোমিটাৰ ৰানিং হোৱা গাড়ী হয় সো ছাৰক এখন গাড়ী দিবলৈ পাই ময়ো সুখী আৰু গাড়ীখন আমি তেখেতক সেল কৰি আছো 4,50,000 ত আৰু তেখেত যেহেতু মোৰ আগৰ কাস্টমাৰ হয় সো তেখেতে গাড়ীখন বুকিং কৰি দিলে কালি ফোন কৰি পেলাই আৰু এনেকৈ গাড়ীবিলাক লৈ থকাৰ কাৰণে আমি বহুত ইনস্পায়াৰ হওঁ আমাৰ কাম কৰিবৰ কাৰণে আমাক নিজৰ কামটো কৰিবৰ কাৰণে এনেকৈ আপোনালোকে উৎসাহ দিয়াৰ কাৰণে বহুত বেছি ভাল লাগে আৰু আমি বেছিকৈ উৎসাহ পাই আছো আপোনালোকৰ কাৰণে আপোনালোকক আমি যাতে ভাল গাড়ী দিব পাৰো কেনেকৈ তাকে আমি ট্ৰাই কৰি থাকো আপোনালোকে বহুতে মোক ফোন কৰে গাড়ী বিচাৰি পেলাই মই গাড়ী দিব নোৱাৰো কাৰণ বৰ্তমান গাড়ী মোৰ লগত ষ্টক নাই যদি কিবা ভাল গাড়ী আহে মই আপোনালোকক নিশ্চয় জনাম যেহেতু গাড়ী বিক্ৰী কৰাটো মোৰ প্ৰফেশন হয় আৰু এই প্ৰফেশনটোত গাড়ীখন বিকিবৰ কাৰণে আপোনালোকতকৈ মই বেছি চিন্তা কৰো আৰু মোৰে বেছি দৰকাৰ হয় যে মই গাড়ীখন আপোনালোকক সেল কৰিম কিন্তু আপোনালোকক যদিও গাড়ী এখন লাগে আপোনালোকে এটা এমাউন্ট দি পেলাই গাড়ীখন ল'ব সো এই কাৰণে আমি ফটককে যিকোনো এখন গাড়ী আপোনালোকক দি দিব নোৱাৰো আমি বহুত চাই চিটি বহুত ভালকৈ গাড়ী প্ৰাইস গোটেইবিলাক মিলাৰ পাছতহে আমি আপোনালোকক গাড়ী এখন দিব পাৰো সো আপোনালোকে এইটো ভুল নবুজিব আমি আপোনালোকক গাড়ীখন দিবলৈ আমি বেছি ট্ৰাই কৰি থাকো এনেকুৱা নহয় যে আমি গাড়ীখন থাকিও আপোনালোকক দিবলৈ নোখোজো তেনেকুৱা কোনো ধৰণৰ কথা নাথাকে আমি গাড়ী বিচাৰি থাকো যেতিয়া আমি ভাল গাড়ী এখন পাওঁ আমি আপোনালোকক নিজে যোগাযোগ কৰিম আপোনালোকক কি গাড়ী লাগে কেনেকুৱা ধৰণৰ গাড়ী লাগে মোৰ লগত ডিসকাস কৰিব কথা পাতিব ফোন কৰিব আৰু মই আহক গাড়ী